তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনালোঁ। আৰু যিহেতুকৈ সকলোৱে ৰিজাল্টৰ অপেক্ষাত ৰৈ আছা SSCGৰ, মই নক'লেও গম পোৱা বা মই ক'লেও গম পাবা। এতিয়া আজি মই এই ৰিজাল্টটো অকণমান দূৰত ৰখাই তাৰ ওপৰত কেইটামান কথা পাতিবলৈ যাওঁ, যা ফিজিকেল আৰু লগতে ডকুমেণ্টছৰ ওপৰত, মানে ৰানিঙৰ ওপৰত আৰু লগতে ডকুমেণ্টছৰ ওপৰত। তোমালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থাকিলে কথাখিনি গম পাবা। আৰু লগতে যিসকলে নতুনকৈ চেনেলটোত ভিজিট কৰা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি আমাৰ লগত জড়িত হৈ ল'বা। প্ৰথম কথাটো আহোঁ, মই ৰানিঙৰ ওপৰত কথা কওঁ। তোমালোকৰ ৰানিং কৰোঁতে খুব ভাগৰ লাগে নেকি? বা ৰানিং কৰি থাকোঁতে 5 কিলোমিটাৰটো বাদ দিয়া, ধৰি লোৱা 2 কিলোমিটাৰলৈকে ৰানিং কৰাটো অসম্ভৱ হৈ পৰে নেকি? বা ভাগৰ বেছি অনুভৱ হয়, বা ধৰি লোৱা একদমেই ষ্টেমিনা লাষ্টলৈকে নাথাকে, বা টাইমিংটো বেছি খায় নেকি? তাৰ ওপৰত মই আজি দুটামান কথা কওঁ, কেনেদৰে আমি SSCGD ৰানিং বা অন্য এক্সামবোৰৰ ৰানিংবিলাক পাছ কৰিব পৰা যায় অলপ কষ্ট কৰি পেলাই। প্ৰথম কথাটো হ'ল, মই SSCৰ ফিজিকেলটোৰ ওপৰতে কথা কওঁ, যিহেতু SSCৰ লগত ৰিলেটেড কেণ্ডিডেট মোৰ লগত বেছি জড়িত হৈ আছে। মোক বহুতে প্ৰশ্ন এটা কৰে যে দাদা, মোৰ ৰানিংটো নহয়গৈ, মই 24 মিনিটৰ ভিতৰত সোমাব পৰা নাই, মোৰ 26 মিনিট আৰু 27 মিনিটৰ ভিতৰত লাগি আছে। প্ৰথম কথাটো হ'ল, চোৱা, কষ্টটো কৰিবই লাগিব, আৰু তোমাৰ বডিটোৰ ওপৰত কথা যে তুমি শকত কিমান, ক্ষীণ কিমান। চোৱা, এতিয়া আমাৰ বহুতে কয় ক্ষীণ ল'ৰা ছোৱালীয়ে বহুত দৌৰিব পাৰে, শকত ল'ৰা ছোৱালীয়ে কমকৈ দৌৰিব পাৰে, কিন্তু এইটো একদমেই ভুল ডিচিশ্যন বা ভুল কথা। কাৰণ কিয়, মই দেখিছোঁ শকত ল'ৰা ছোৱালীয়েও বহুত দৌৰিব পাৰে আৰু ক্ষীণ ল'ৰা ছোৱালীয়েও বহুত কম দৌৰিব পাৰে। তাৰ দুটাই ৰিজন। এটা হ'ল, আমাৰ দেহত ষ্টেমিনাটো লাগিব, মানে আমাৰ যিখিনি ৰানিং কৰোঁতে কষ্ট হয়, সেই কষ্টটো আমাৰ ধৰিব পৰা ক্ষমতাটো লাগিব, মানে কষ্টটো সহ্য কৰিব পৰা ক্ষমতাটো লাগিব, আৰু তাকে কয় আমাৰ ষ্টেমিনা। ষ্টেমিনাটো আমি ক'ত পাম? প্ৰথম কথাটো হ'ল, আমি 5 কিলোমিটাৰ ৰানিং কৰিবলৈ কেতিয়াও সদায় 5 কিলোমিটাৰ ৰানিং কৰিলে নহ'ব, বা 5 কিলোমিটাৰ ৰানিংটো কৰিবলৈ যাওঁতে আমি 5 কিলোমিটাৰৰ ওচৰত ৰানিংটো কৰি থৈ দিলে নহ'ব। আমি 5 কিলোমিটাৰ ৰানিংটো অনায়াসে 24 মিনিটৰ আণ্ডাৰত সোমাবলৈ হ'লে আমি প্ৰায় 6-7 কিলোমিটাৰকৈ ৰানিং কৰিব লাগিব, আৰু তাৰ বাবে আমাৰ দেহত লাগিব যথেষ্ট পৰিমাণে ষ্টেমিনা। আৰু মই এটা সৰুকৈ কথা কৈ দিওঁ, তোমালোকে লাইট ষ্টেমিনা বঢ়াব পাৰা, যে মানে ৰানিং কৰাৰ পিছত ডেইলি ধৰি লোৱা তুমি ৰানিং কৰি আছা, তো সপ্তাহত এদিন তুমি এই বস্তুটো খাই দিব পাৰা। এইটো হ'ল ইলেক্ট্ৰল পেকেট। মই ইলেক্ট্ৰল পেকেটটো দেখাই দিছোঁ। ইলেক্ট্ৰলৰ পেকেটটো তুমি খাব পাৰা। এইটো বস্তু তোমাৰ বহুতকেইটা শৰীৰৰ বহুতকেইটা বস্তু বঢ়োৱাত সহায় কৰে, মানে ষ্টেমিনা অনাত সহায় কৰে, আৰু মই এইটো প্ৰায় ইউজ কৰোঁ। আৰু এই বস্তুটো এনেকুৱা নহয় যে তুমি এইটো খালে ছুপাৰ ফাষ্ট ৰানিং কৰিবা, এইটো মিছা কথা। খালি তোমাৰ ষ্টেমিনাটো বঢ়াব, মানে তোমাৰ শৰীৰটো দুৰ্বল নালাগিব, বা অলপ ৰানিঙত সহায় কৰিব, বাছ সিমানেই কথা। বাকী এনেকুৱা নহয় যে এইটো খালে একদম ছুপাৰ ফাষ্ট দৌৰিব পাৰিবা, তাৰ কোনো কথা নাই। ৰানিঙৰ বাবে তোমালোকে বিশেষ একো কৰিব নালাগে, অলপ ৰানিং কৰা, আৰু প্ৰথমতে টাইম চাবলৈ দৰকাৰ নাই, স্পীড বাঢ়ি লওক, তেতিয়া টাইম চাবা। আৰু SSCৰ বাবে এতিয়াও ফিজিকেলৰ বাবে বহু সময় আছে বুলি মই ক'লোঁ, গতিকে তোমালোকে তেনেকৈ ৰানিংটো কৰা, আৰু পাৰিলে অলপ মানে হিল এৰিয়াত ৰানিং কৰিব চাবা, তেতিয়া এনেই ষ্টেমিনা বাঢ়িব। এইকেইটা কথা কোৱাৰ পিছতে মই কওঁ আমাৰ ডকুমেণ্টছৰ কথা। মানে তোমালোকক মই বেলেগ ডকুমেণ্টছৰ কথা একো নকওঁ, ইয়াত এটা কথাই কৈ দিওঁ, যিখন আমাৰ ডমিচিয়েলখন বনাওঁতে বহুতে প্ৰবঞ্চনাৰ বলি হৈছে। মানে প্ৰবঞ্চনা মানে কি, ঠগ খাইছে, যে তেওঁলোকে যিকোনো এজন উকিলক ধৰে আৰু উকিলজনক দি দিয়ে, আৰু উকিলজনে দাবী কৰে কি 1300-1400 টকা। মই শুনিবলৈ পাইছোঁ। তোমালোকে তাৰ পৰা বাচিবলৈ হ'লে এটাই কাম কৰা, কোৰ্টত যদি কোৰ্ট তোমালোকৰ ওচৰে পাজৰে হয় বা ডিষ্ট্ৰিক্টত হয়, তোমালোকে গুচি যোৱা, আৰু গুচি গৈ কোৰ্টতে আজিকালি নিজেই গোটেইখিনি কাম কৰিব পাৰে। ডমিচিয়েল হওক, বা তোমালোকৰ এনেক্সাৰটোতো অফিচিয়েল ফৰ্মেট থাকে, এনেক্সাৰ হওক, বা লগতে তোমালোকে চেণ্ট্ৰেল কাষ্ট, এইখিনি বস্তু তোমালোকে নিজে কৰা, তেতিয়া খুব কম পইচাতে তোমালোকৰ হৈ যাব। তোমালোকে বেলেগক দিয়াতকৈ নিজে কামবিলাক কৰিবলৈ চোৱা, নিশ্চয় সফল হ'ব। আজিলৈ মোৰ ভিডিঅ'টোত এইখিনিয়ে সৰু এটা আপডেট আছিলে। ভিডিঅ'টো যিসকলে চাইছা, ধন্যবাদ জনাইছোঁ, আগলৈ জড়িত হৈ থাকা। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।